ৰাতিপুৱা শুই উঠি আগফালে অকণমান ওলাই আহিছোঁ। ৰাতিপুৱা পৰিৱেশটো ইমান বেছি ধুনীয়া লাগে নহয়নে বাৰু। তাৰপিছত লৰালৰিকৈ বিচনাকেইখন পাৰি লওঁ। আজি যে দিনত ঢেৰ কাম আছে। আজি মানে আমাৰ ঘৰত মিটিকতীয়া নিয়ম অকণমান কৰিছে। ভকত ৩-৪জনমান আহিব আৰু সৰুকৈ যেনিবা জলপান এটা খুৱাব। তাৰপিছত এতিয়া মুখখন ধুই লওঁগৈ আগত। এইফালে চাওকচোন, কুকুৰাকেইটাক আমাৰ দেউতাই চাউল দিছিলে খাবলৈ, গোটেইকেইটাই খাই আছে। তাৰপিছত ভণ্টিক জেতুকা দেখাইছোঁ। কালি ৰাতি মানে আমি জেতুকা লৈছিলোঁ। ৰংনো কাৰ কিমান ধৰিলে তাকে দেখুৱাইছোঁ। সেইফালে মানুহজনকো দেখুৱাইছে, তোমাতকৈ মোৰ ৰং বেছি ধৰিলে চোৱা বুলি। তাৰপিছত কাপোৰ কেইটামান ধুই লৈছোঁ। আজি ভিডিঅ'টো আৰু অলপ দেখাবলৈ মন আছিলে, কিন্তু সময়ৰ অভাৱ। যিহেতু 1 মিনিটৰ ভিডিঅ', গোটেইখিনি কভাৰ নহয়গৈ। সেইকাৰণে মই পাৰ্ট 2 ভিডিঅ' দিম বুলি ভাবিছোঁ। যদিহে লাগে আপোনালোকে প্লিজ এটা কমেণ্ট কৰিব। এইফালে গা পা ধুই মেলি ধুনীয়াকৈ সাজ-সজ্জা কৰি লৈছোঁ আৰু এইফালে ভণ্টিয়ে পানী দিছে ফুলত। লগ পাই আছোঁ তেতিয়াহ'লে নেক্সট ভিডিঅ'ত দেই।